জুই লগাই দিয়া হোক ND24ত জুই লগাই ধ্বংস কৰি দিয়া হোক ND24ৰ কাৰ্যালয় ভাবুকি প্ৰবঞ্চনাৰ অভিযোগত অভিযুক্ত ট্ৰেডাৰ স্বপ্ননীল দাসৰ গুণ্ডা বাহিনীৰ ট্ৰেডিং প্ৰবঞ্চনাৰ গোচৰত অভিযুক্ত স্বপ্ননীল দাসৰ ভেৰুনীয়া গুণ্ডাৰ উচতনি হোৱাটছএপ গ্ৰুপত এই গুণ্ডাটোৰ নাম আলিন হুছেইন মহাপ্ৰবঞ্চক ট্ৰেডাৰ স্বপ্ননীল দাসৰ ই এটা চেলা চামুণ্ডা নতুবা ধেমাধৰা যি বুলিয়েই নকওক এই আলিন হুছেইনে এটা গুণ্ডা বাহিনীক লগত লৈ ND24ৰ কাৰ্যালয়ত অগ্নিসংযোগ কৰাৰ ভাবুকি দিছে পৰিকল্পনাও কৰিছে প্ৰথমে চাই লওঁ আহক এটা হোৱাটছএপ গ্ৰুপৰ কেইটামান স্ক্ৰীনশ্বট হোৱাটছএপ গ্ৰুপটোৰ নাম TFAL অফলাইন বেটছ 2 এই হোৱাটছএপ গ্ৰুপটোতে এইটো আলিন হুছেইনে এটা ভয়ংকৰ পৰিকল্পনা কৰিছে ইয়াৰ বাবে গ্ৰুপটোৰ এজাক উদণ্ড যুৱকক একত্ৰিত কৰি আলিন হুছেইনে ND24ৰ গুৱাহাটীস্থিত মুখ্য কাৰ্যালয়ত অগ্নিসংযোগ কৰাৰ ভয়ংকৰ পৰিকল্পনা ৰচিছে 7099281728 নম্বৰৰ পৰা আলিন হুছেইনে গ্ৰুপটোৰ সদস্যসকলক উদ্দেশ্য কৰি লিখিছে আমি ND24ৰ অফিচ জুই লগাই দিম এই কাৰ্যত সয়ভৰ দিছে গ্ৰুপটোত থকা স্বপ্ননীল দাসৰ আন ভেৰুনীয়া গুণ্ডা বাহিনীয়ে ইয়াৰ কাৰণ এটাই মহাপ্ৰবঞ্চক স্বপ্ননীল দাসৰ কুকৰ্ম কুকাণ্ড উদঙাই দিছে ND24ৰে এই গ্ৰুপটোত আলোচনা হৈছে ND24ৰ কাৰ্যালয় ঘেৰাও কৰাৰ ND24ৰ সাংবাদিকক আক্ৰমণ কৰাৰ এয়া আন এটা স্ক্ৰীনশ্বট আমাৰ সাংবাদিক বিমল ভূষণ মহন্তক উদ্দেশ্য কৰি হোৱাটছএপ গ্ৰুপটোত জনৈক কুলদীপে লিখিছে ইয়াৰ ক্লাছ ল'ব লাগিব প্ৰশ্ন হৈছে কিহৰ ক্লাছ ল'ব 6002589409 নম্বৰটোৰ গৰাকী কুলদীপে ক্লাছ লোৱাৰ অৰ্থ এইটোৱেই যে হয়তো শাৰীৰিকভাৱে আক্ৰমণ কৰা হ'ব আমাৰ সাংবাদিক বিমল ভূষণ মহন্তক ইতিমধ্যে যোৱা বুধবাৰে মহাপ্ৰবঞ্চক স্বপ্ননীল দাসক আদালতত হাজিৰ কৰাৰ সময়ত আমাৰ সাংবাদিক প্ৰবাল প্ৰতিম দাসকো লক্ষ্য কৰি লৈছিল স্বপ্ননীল দাসৰ ভেৰুনীয়া গুণ্ডা বাহিনীয়ে ND24ৰ সাংবাদিকক উদ্দেশ্যি অশ্লীল গালি গালাজ কৰাৰ লগতে কেমেৰাৰ তাঁৰ পৰ্যন্ত খুলি দিছিল গুণ্ডা বাহিনীটোৱে এইকেইটা বুধবাৰে আদালতত স্বপ্নলীল দাসৰ ফুটেজ ল'বলৈ বাধা দিয়া ভেৰুনীয়া গুণ্ডা ইফালে ND24ৰ কাৰ্যালয়ত অগ্নিসংযোগ কৰাৰ ভাবুকিৰ পাছতে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে অসম আৰক্ষীক কোনেও কাকো জ্বলাই দিব নোৱাৰে এইখন অসম ক'লেই নহ'ব এইখন অসম বেলেগ অসম ইয়াতে কোনেও কাকো জ্বলাই দিব নোৱাৰে এইবোৰ পুৰণা কথা আছিল আজিৰ দিনত এইবোৰ সম্ভৱ নহয় আৰু সকলোৱে জানে যে আইন হাতত ল'লে পৰিৱেশ কি হ'ব বাৰে বাৰে বহুত দিনে বহুত ঘটনাই প্ৰমাণ কৰিছে যে অসমত আইন হাতত লোৱাটো ইমান সহজ নহয় ট্ৰেডিঙৰ লগত জড়িত কাৰো সমৰ্থক হ'ব নোৱাৰে ট্ৰেডিং এটা ইলিগেল এক্টিভিটি আৰু এই ইলিগেল এক্টিভিটিটোক যোনেই সমৰ্থন কৰে তাৰ বিষয়ে অসম চৰকাৰে কঠোৰ ব্যৱস্থা ল'ব ND24ৰ আক্ৰমণৰ ষড়যন্ত্ৰক নিন্দনীয় আখ্যা দিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই তেওঁ কয় যে ND24ৰে আৰক্ষীৰ ভূমিকা পালন কৰা নাই বৰঞ্চ ট্ৰেডিঙৰ লগত জড়িত কুকাৰ্যসমূহে উদঙাই দিছে আৰু ND24ক ধমকি দিবৰ কাৰণে ইমান দুঃসাহস কৰিছে তাৰ নেপথ্যৰ মানুহজন কোন ND24ক আজি ধমকি দিয়াৰ যিটো দুঃসাহস সেইটো মই ভাবিছোঁ যে এইটো সংবাদ মাধ্যমৰ প্ৰতি নহয় অসমৰ জনগণৰ প্ৰতি ভাবুকি যিবিলাক মানুহৰ তেজ শুহি খাইছে তেজ শুহি খুৱাই তেজ পিপাসুবিলাকৰ আজি চৰকাৰৰ সন্মুখত এটা চেনেলক ধমকি দিব পৰা ইমান দুঃসাহস হৈছে চৰকাৰ ক'ত আছে পুলিচ ক'ত আছে তাৰমানে তেওঁলোকে চৰকাৰ আৰু পুলিচৰ অৱস্থিতিটোক অস্বীকাৰ কৰিছে সেইকাৰণে মই অসম পুলিচক আহ্বান জনাম যে ND24 ঘেৰাও কৰাটো দূৰৰ কথা এটা শিলগুটিও যদি ND24লৈ আহে মই ভাবিম যে এই শিলগুটি অসম পুলিচৰ মূৰত পৰিছে
অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ND24ৰ কাৰ্যালয় আক্ৰমণ কৰাৰ ভাবুকিক তীব্ৰ গৰিহণা দিছে। তেওঁ কয় যে ND24ৰে ধাৰাবাহিকভাৱে বাতৰি পৰিৱেশন কৰি সমগ্ৰ বিষয়টোক চৰকাৰৰ দৃষ্টিগোচৰ কৰি তদন্তৰ আওতালৈ আনিছে। তেওঁ এইবাবে ND24 ধন্যবাদৰ পাত্ৰ বুলিও উল্লেখ কৰে। আমি প্ৰথমে ND24ক আমি ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, কাৰণ এই বিষয়টো প্ৰথমে তুলি ধৰিছিল ND24 এই কথা আমি দেখিছোঁ আৰু এইটো সত্য। এটা ভয়াৱহ এটা দুৰ্নীতি বুলিয়ে কওক বা তেওঁলোকে যি ধৰণে এটা 420 কাৰবাৰ এটা সমগ্ৰ অসমত তেওঁলোকে জাল মেলিছিলে, এই গোটেই কথাটোৰ একেবাৰে মানুহৰ মাজলৈ লৈ যোৱা বা গোটেই বিষয়টোত চৰকাৰে হস্তক্ষেপ কৰিবলৈ যিটো বাধ্য হ'ল, সমগ্ৰ প্ৰক্ৰিয়াত ND24 এটা শক্তিশালী ভূমিকা আছে, অৰিহণা আছে, এইটো অনস্বীকাৰ্য। আৰু সেই গোটেই কথাটোক লৈ যিসকল এনেকৈ ধৰণে ফ্ৰডগিৰি কৰা যিসকল মানুহ আছে, তেওঁলোকৰ লগত জড়িত হৈ থকা আন যিসকল ব্যক্তি আছে, সেইসকলৰ হৈ কোনোবাই এনেকৈ ওকালতি কৰিব, কোনোবাই জুই লগাই দিম বুলি ক'ব, এইটো কোনো কাৰণতে গ্ৰহণীয় নহয়। ND24ৰ কাৰ্যালয়ত অগ্নি সংযোগ কৰাৰ ভাবুকিক নিন্দা কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই। তেওঁ এই ক্ষেত্ৰত সাহসিকভাৱে বাতৰি কৰা ND24ৰ শলাগ লয়। ND24 সংবাদ মাধ্যমেও খুব নিৰ্ভীকভাৱে তেওঁলোকে বাতৰি পৰিৱেশন কৰি আছে আৰু গুৰুত্ব সহকাৰে এই বাতৰিসমূহ পৰিৱেশন কৰি ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি কৰিছে। তেনে প্ৰেক্ষাপটত এই প্ৰবঞ্চনা কৰা ব্যক্তিসকলৰ এচাম সাংগু পাংগুৱে সংবাদ মাধ্যমক আক্ৰমণৰ লক্ষ্য হিচাপে বাছি লোৱাৰ ঘটনা পৰিলক্ষিত হৈছে। আৰু বিশেষকৈ ND24ৰ কাৰ্যালয় ঘেৰাও কৰিবৰ কাৰণে, ND24ৰ ছচিয়েল মিডিয়াত থকা পেজসমূহত ৰিপৰ্ট কৰিবৰ কাৰণে এচাম প্ৰবঞ্চক উঠি পৰি লাগিছে। এই ঘটনাক কোনো কাৰণতে সহজভাৱে ল'ব নোৱাৰে। তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি বসন্ত গগৈয়ে। তেওঁ কয় যে আমি ND24ৰ পৰিয়ালৰ লগত আছোঁ আৰু প্ৰয়োজন হ'লে একেলগে যুঁজ দিম। ND24 অসমৰ জাতীয় জীৱন, অসমৰ জনজীৱনৰ লগত সম্পৃক্ত থকা এটা প্ৰতিষ্ঠান, গতিকে সত্যনিষ্ঠ বাতৰিৰ ওপৰত তেখেতলোকে গুৰুত্ব প্ৰদান কৰে। আৰু সেই গুৰুত্ব প্ৰদান কৰাৰ কাৰণে স্বপ্নলীল দাসৰ দৰে এটা ঘটনাও তেখেতলোকে সংবাদ প্ৰতিষ্ঠানত দাঙি ধৰিছে আৰু ৰাইজক সজাগতা কৰিছে। আৰু তাৰ ওপৰত ভিত্তি কৰি কোনো দুষ্ট চক্ৰই তেখেতলোকৰ অফিচটো ভাঙি দিম বুলি কৈছে। এই ক্ষেত্ৰত আমি দুখ প্ৰকাশ কৰিছোঁ, আমি আশ্চৰ্য প্ৰকাশ কৰিছোঁ আৰু অসম চৰকাৰে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু তাৰ লগতে ND24 সমূহ পৰিয়ালৰ লগত টাই আহোম ছাত্ৰ সন্থাৰ পৰিয়ালটো সংপৃক্ত হৈছে। কিবা যদি অসুবিধা হয় আমি তেখেতলোকৰ লগত নিশ্চিতভাৱে থাকিম। প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেইবাটাও দল সংগঠনে। শেহতীয়াকৈ আমি এটা ঘটনা পোহৰলৈ আহিছে যে এজন অনলাইন ট্ৰেডাৰৰ আচলতে যিবোৰ শুভাকাংক্ষী আছে, যিবোৰ আচলতে তেওঁৰ বন্ধুবৰ্গ আছে, তেওঁ আচলতে ND24ৰ কাৰ্যালয় তেওঁলোকে জ্বলাই দিম এনেকুৱা যিবোৰ বাক্য প্ৰয়োগ কৰিছে, এইবোৰ অতি দুৰ্ভাগ্যজনক বিষয়। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ এটা বাতৰি আচলতে সূক্ষ্মভাৱে পৰ্যালোচনা কৰি বাতৰি পৰিৱেশন কৰাৰ অধিকাৰ আছে। তাত কোনোবাই বাতৰিটো নকৰিবৰ কাৰণে আচলতে সংবাদ মাধ্যমক টাৰ্গেট কৰি ল'ব, সংবাদ মাধ্যমৰ অফিচত আহি ঘেৰাকৈ জ্বলাই দিব লাগিব, এই কথাবোৰ কেতিয়াও আচলতে গ্ৰহণযোগ্য নহয়। ND24ৰে নিজৰ দায়িত্ব পালন কৰিছে। স্বপ্ননীল দাসৰ যিখিনি কুকীৰ্তি, সেই গোটেইখিনি তেওঁ আমাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে ND24 চেনেলে গোটেইখিনি বস্তুখিনি আলোকপাত কৰি দিছে, অসমৰ ৰাইজক জনাইছে যে তেওঁ এজন প্ৰবঞ্চক বুলি। তাৰ পিছত তেওঁৰ ভেৰণীয়া গুণ্ডাখিনিয়ে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক যদি আক্ৰমণ কৰাৰ পৰিকল্পনা কৰে আৰু আক্ৰমণ কৰিবলৈ তেওঁলোক সাজু আছোঁ বুলি তেনেধৰণৰ হোৱাটছএপত তেওঁলোকে যদি মেছেজৰ আদান প্ৰদানৰ জৰিয়তে নিজৰ গোট বনাই লৈ যদি নিউজ চেনেল এটাক আক্ৰমণ কৰিবলৈ যায়, তেতিয়া অসমৰ ৰাইজে কিন্তু ইয়াক সহজভাৱে কেতিয়াও মানি নলয়। দাসৰ গুণ্ডা বাহিনীয়ে ND24ৰ কাৰ্যালয়ত ঘেৰাও কৰি কিবা জ্বলাই দিব তেনেকুৱা ভাবুকি প্ৰদান কৰা কাৰ্যক আমি মুছলিম ছাত্ৰ সন্থাই তীব্ৰভাৱে গৰিহণা দিছোঁ। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আজি সংবাদ মাধ্যমৰ ওপৰত এনেকুৱা কথা কোৱাটো কোনোপধ্যে গ্ৰহণযোগ্য নহয়। ND24ৰে স্পষ্ট কৰি দিছে যে কোনো ভয় ভাবুকিত ND24 কৰ্তৃপক্ষ ক্ষান্ত নহয়, ক্ষান্ত হ'ব নোৱাৰে। সত্য আৰু তথ্যৰ আধাৰত ND24ৰে বাতৰি পৰিৱেশন কৰিব আৰু পূৰ্বতেও এয়া কৰি আহিছে। ইফালে স্বপ্ননীল দাসৰ গুণ্ডা বাহিনীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিছে ND24 কৰ্তৃপক্ষই। ইতিমধ্যে স্থানীয় হাতীগাঁও আৰক্ষী থানাত এই সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিছে ND24 কৰ্তৃপক্ষই। ব্যুৰো ৰিপৰ্ট ND24।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত